হয় ঋতুমণি সকলোকে পহিলা বহাগৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যেহেতু পহিলা বহাগ আৰু মানুহ বিহু, বিশেষভাৱে পহিলা বহাগৰ দিনটোত সকলোৱে অদৃষ্টজনৰ ওচৰত আহি আশীষ লয়হি। অদৃষ্টজনে যাতে সকলোকে গোটেই বছৰটো যাতে মংগলময় কৰি তোলে, তাৰ বাবে সকলোৱে আহি এগছি বন্তি ধূপ দ্বীপ লৈ আহি অদৃষ্টজনৰ ওচৰত তেওঁলোকে সেৱা লয়হি। আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ যি ঐতিহাসিক নলেশ্বৰ দেৱালয়, সেই নলেশ্বৰ থানত আমি উপস্থিত আছোঁ। আৰু নলেশ্বৰ থানত এনেধৰণে প্ৰত্যেকগৰাকী ব্যক্তি আহি তেওঁলোকে ইয়াত আশীষ গ্ৰহণ কৰিছে। আৰু বিশেষভাৱে ক'ব লাগিব, এই নলেশ্বৰ যি থান, এই ইয়াৰ এক ইতিহাস আছে। সেই ইতিহাস বৰ্ণিত নলেশ্বৰ থানত বিশেষভাৱে ইয়াৰ কাষৰীয়া যি নদীত এখন নলৰ ওপৰত এখন পুথি উঠি আহিছিলে, আৰু সেই পুথিখনকে ইয়াত স্থাপন কৰি সেই তেতিয়াৰ পৰা এই নলেশ্বৰ থান হিচাপে স্বীকৃতি লাভ কৰিছে, এখন ঐতিহাসিক থান। আৰু ইয়াত প্ৰতি বছৰে পহিলা বহাগৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। আৰু দুপৰীয়াৰ ভাগত এই নলেশ্বৰ যি থান আছে, সেই নলেশ্বৰ থানত দুপৰীয়াৰ ভাগত ইয়াতে ভক্তপ্ৰাণ ৰাইজে ইয়াতে নাম প্ৰসংগ হ'ব। আৰু নাম প্ৰসংগৰ অংশগ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা, কেৱল তেজপুৰৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি ইয়াত উপস্থিত হয়হি। গতিকে ভক্তপ্ৰাণ ৰাইজ আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম যে আজি যিহেতু আপোনালোকৰ নাম প্ৰতি বছৰে অনুষ্ঠিত হয়, আজিও অনুষ্ঠিত হ'ব। আজি পহিলা বহাগ, আমাৰ শ্ৰী শ্ৰী নলেশ্বৰ থানৰ আজি শুভ দিন। এই তাৰিখতেই পৰম্পৰা ৰক্ষা কৰি আজিৰ তাৰিখত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহে। আৰু আমি এই শ্ৰী শ্ৰী নলেশ্বৰ থানৰ আজি সমূহীয়া নামভাগ আজি অনুষ্ঠিত হয়। এই নামভাগত সেৱা ল'বলৈ সমস্ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি আমাৰ ইয়াত সেৱাভাগ লয়। এই সেৱাভাগত আমি ভকত বৈষ্ণৱসকল ভৰ্তি হৈ আছোঁ। আজি ঠিক 11টামান বজাৰ পৰাই নাম প্ৰসংগ আৰম্ভ হ'ব। সেয়েহে ভকতপ্ৰাণ বৈষ্ণৱসকল আহি ইয়াতে তেলবন্তি জ্বলাইছে, সেৱাভাগ লৈছে। আৰু তাৰ উপলক্ষে আমি সমূহে প্ৰস্তুতি সাধন কৰিছোঁ। হয়, আৰু আমি যি আচলতে মূল ভিতৰভাগৰ পৰিৱেশটো আমি দেখুৱাবলৈ কিছু সময়ৰ কাৰণে চেষ্টা কৰিম। যে এয়াই হৈছে আচলতে মূল নামঘৰ, বা আমি যিটো ঐতিহাসিক নলেশ্বৰ থান বুলি কৈছোঁ। এই নলেশ্বৰ থানত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ইয়াতে আশীষ গ্ৰহণ কৰেহি পহিলা বহাগৰ দিনটোত। আৰু এনেধৰণেই আজি ভক্তসকলক আদৰিবৰ বাবে যি আচলতে নলেশ্বৰ থানৰ যি পৰিচালনা কমিটি সকলো সাজু হৈছে। প্ৰায় হাজাৰ হাজাৰ ভক্তৰ ইয়াত সমাগম হয়, বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহে। আৰু আপোনাৰ পৰা এটা জানিব বিচাৰিছোঁ যে নলেশ্বৰ থানৰ এক ইতিহাস আছে, সেই ইতিহাস সম্পৰ্কে কি ক'ব? আমি তেনেকৈ নাজানো। আমাৰ দেউতাহঁতে কোৱা মতে ইয়াত গোটেইখিনি পানী আছিলে। ইয়াত গৰু ম'হ চৰাই ৰাইজে আহি তাৰ পাছতে এখন নলেশ্বৰ নলৰ ওপৰত এখন পুথি আহি পেলাই উপঙি আছিলে। পুথিখন একো নষ্ট হোৱা নাছিলে। ৰাইজে সেইখনকে আনি অকণমান চালি অকণ দি তাতেই স্থাপন কৰিলে। তেতিয়াৰ পৰা নলেশ্বৰ স্থান বুলি আৰু আমাৰ চলি আছে। আগতে এনেকুৱা নাছিলে। আমাৰ পুৰণা ঘৰ চৰ এবাৰ বতাহে ভাঙিলে, তাৰ পাছত আকৌ আমি নতুনকৈ আৰম্ভ কৰি এতিয়া এই পৰ্যায় পাইছোঁহি। আমি হাতীয়ে ঠোক কল দি হাতীয়ে ঠোক কল আহি পেলাই তেওঁ নিজে দি পেলাই আশীষ লয়। আৰু আমি কিমানখিনিয়ে জানো, নলৰ খাদৈত আহি পেলাই আপোনাৰ এখন পুথি আহি উপঙি আহি পেলাই বানপানীত ৰখিছিলে। আৰু ৰখোঁতে আমাৰ জ্যেষ্ঠসকলে তেওঁক আদৰি আনি পেলাই এখন সৰুকৈ চালিত স্থাপন কৰিছিলে। আমি বৰ্তমান কিমানখিনিয়ে জানিছোঁ, আমি সৰু ল'ৰা, তথাপিও আমি জানিবলৈ চেষ্টা কৰি আছোঁ।